এই মুহূৰ্তে বুজিছোঁ মঙলদৈ নিকটৱৰ্তী হালৈপৰা গাঁৱত আৰু হালৈপৰা গাঁৱৰ আমি এটা পৰিয়াল দেখাব বিচাৰিছোঁ এটা জৰাজীৰ্ণ গৃহত বাস কৰা এটা পৰিয়াল আৰু কেৱল প্ৰাঞ্জলমহন্তে দেখুৱাব পৰিৱেশ এইটো হৈছে পৰেশ বৈশ্যৰ ঘৰ আৰু তেখেতৰ পুত্ৰ সন্তান হৈ ঘৰটোত বাস কৰে তেখেতৰ পত্নী ইতিমধ্যে যোৱা প্ৰায় 3 বছৰ পূৰ্বে এই ঘৰতে ঢুকাইছে থাকিবলৈ কোনো ব্যৱস্থা নাই সুবিধা নাই কিছু সময় আগতে বৰষুণ দিছিলে আৰু বৰষুণৰ পানী এতিয়াও ঘৰৰ ভিতৰত পৰি আছে আমি দেখুৱাইছোঁ সেই পৰিৱেশ মঙলদৈ নিকটৱৰ্তী হালৈপৰা গাঁৱৰ 15 নম্বৰ আমাৰ মঙলদৈ ভূটান পথৰ কাষতেই থকা এটা পৰিয়াল এই ধৰণৰ পানী এতিয়া যিহেতু বৰষুণ দি উঠিছে বৰষুণৰ পিছত পৰিয়ালটো এই ধৰণে বাস কৰে ভিতৰৰ যি তেওঁলোকৰ থকা মেলা ব্যৱস্থা বাঁহৰ ঘৰ উদং হৈ আছে সমগ্ৰ ঘৰটোৰ এক জৰাজীৰ্ণ অৱস্থা আৰু এতিয়াও ৰাজ্য চৰকাৰৰ আঁচনি চকী পোৱা নাই পৰিয়ালটো কিন্তু আচলতে তেখেতে ইয়াত বেলেগৰ ভূমিতে থাকে এক ভূমিহীন পৰিয়াল ক'ব লাগিব 40 বছৰ ধৰি এই স্থানতে তেখেতে বাস কৰি আছে এগৰাকী পৰেশ বৈশ্য বৰ্মন আৰু এই পৰেশ বৰ্মন মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ নামটো কি আপুনি কি কৰে মোৰ নাম পৰেশ বৰ্মন আপুনি এতিয়া কি সহায় কৰে মোক সহায় কৰি দিব আপুনি কি কৰে আপুনি কি কৰে এতিয়া আপুনি কি কাম কৰে মই ৰিক্সা গাড়ী আবার জঙ্গল চঙ্গল লেট্ৰিন বা হেৰি ড্ৰেইন চেইন এইবিলাক কৰোঁ মই দিন হাজিৰা কৰে আপুনি দিন হাজিৰা কৰোঁ আপোনাৰ ঘৰটো কেনেকুৱা অৱস্থা থকাৰ আপোনাৰ কি পৰিৱেশ মোৰ থকা পৰিৱেশ মানে মোৰ এতিয়া থকা অসুবিধাই পানী পৰে কিবা পৰে গতিকে মই এতিয়া ওলাই নিগিলি নহয় যাব লাগে কিন্তু মই এতিয়া কৰবাও নিজে সময় নাপাওঁ কি কৰিম এতিয়া টকা পইচাও নাই মোৰ আপোনাৰ নিজা মাটি নহয় আনৰ মাটিত আছে আপুনি মই আনৰ মাটিত আছোঁ মই কিমান বছৰ ধৰি আছে মই মোটামুটি 7 বছৰমান হৈছে এই স্থানত থকাটো হয় চৰকাৰী কি আঁচনি পাইছে আপুনি সুবিধা পাইছে একো পোৱা নাই মই বৰ্তমান একো পোৱা নাই বৰ্তমান এতিয়া এনেকাই আছোঁ আপুনি ভোট দি আছে ইয়াতে দি আছোঁ ইয়াতে পঞ্চায়তৰ প্ৰতিনিধি বা কোনোবা জিলা পৰিষদৰ প্ৰতিনিধি বা বিধায়ক কোনোবা ইয়াত আহিছে নেকি আপোনাৰ নাই অহা নাই কোনেও অহা নাই বৰ্তমানেদি কোনে অহা নাই ভোট বিচাৰি আহিব ভোট বিচাৰি আহিব আহি বহিব ক'ব ধুনীয়াকৈ এইটো দিম সেইটো দিম কিন্তু লাষ্ট টাইমৰ ভোটটো যোৱাৰ পিছত ঘূৰিও নাচায় এই সন্তানটোৰ সৈতে আপুনি কেনেকৈ থাকে কেনেকুৱা থাকিম এনেকুৱা বুকত লৈ পেলাই পৰি থাকোঁ আৰু পানীতে বৰষুণত ভিজি কি কৰিম আৰু আপুনি চৰকাৰক কি আহ্বান কৰিব মুখ্যমন্ত্ৰীক কি আহ্বান কৰিব মুখ্যমন্ত্ৰীয়ে এতিয়া কি কৰে বা কি দিব পাৰে না কি বিচাৰিছে বা কিবা সহায় দিব পাৰে না নৰে এতিয়া তেওঁ মুখ্যমন্ত্ৰীয়ে বুজি পাব আৰু আপোনাক ঘৰটো লাগে আৰু ঘৰটো লাগে বা ঘৰটো নহ'লেও হ'ব মোৰ অকল থকা ঠাইটো মোক দিলেই হ'ল তাৰপিছত মই সেইফালে যি কৰিব লাগে মই কৰিম মই দেখিছোঁ আপোনাৰ লেট্ৰিন বাথৰুমৰ ব্যৱস্থা নাই সেইবিলাও নাই সেইবিলাক একো নাই এতিয়া মইতো আৰু নাথাকোঁৱে ওলাই যাওঁ সন্তানটো পঢ়া শুনা সন্তানটো মাক থাকোঁতে গৈছিল এতিয়া মাক নাই এতিয়া তাৰো হেৰি নাই আচলতে মানুহজন আৱেগিক হৈ পৰিছে স্বাভাৱিক কথা বাবা তোমাৰ ওচৰলৈ আহিছোঁ কি নাম তোমাৰ নমস্কাৰ মোৰ নাম চিজু বৰ্মন স্কুল গৈছিলা গৈছিলোঁ এতিয়া যোৱা নাই নাই এতিয়া কিয় যোৱা নাই এনেই মা ঢুকোৱাৰ পিছতে যোৱা নাই এতিয়া আকৌ যাবা এই পৰিয়ালটো আমি পুনৰ দেখুৱাইছোঁ যে আচলতে মাক বিয়োগ হোৱাৰ পিছতেই পুত্ৰ সন্তানটো তাৰ পৰাই 8-9 বছৰ বয়সীয়া সিও কিন্তু স্কুললৈ যোৱা দিছে ওচৰতে স্কুল আছে কোনো সেইটো ব্যৱস্থা কৰি দিয়া নাই আৰু আমি দেখুৱাইছোঁ এই পৰিয়ালটো এটা জৰাজীৰ্ণ ঘৰত বাস কৰিছে থকাৰ নাই বৰষুণত পানী এতিয়া পৰি আছে বৰষুণতো পানী পৰে আৰু ৰ'দতো তেওঁলোকে ৰ'দ পৰে আৰু এই ধৰণৰ এটা পৰিয়াল মঙলদৈ হালৈপৰাত এতিয়াও চৰকাৰী কোনো ব্যৱস্থা কৰা নাই পঞ্চায়ত আছে যদিও চমুৱাপাৰ গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে ভোট বিচাৰি আহে কিন্তু এই পৰিয়ালটোক থাকিবলৈ ব্যৱস্থা কৰা নাই মুখ্যমন্ত্ৰীৰ ওচৰত এটা অনুৰোধ যিহেতু থাকিবলৈ এটা ঘৰ লাগে থাকিবলৈ সুবিধা লাগে আৰু এই ধৰণে আজিও এই দৰিদ্ৰ পৰিয়ালটো বুলি ক'ব লাগিব এই দৰিদ্ৰ পৰিয়ালটো এই ধৰণে বাস কৰা পৰিলক্ষিত হৈছে